ভেটৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল, জ্ঞানৰ আলোকেৰে আলোকিত কৰা প্ৰত্যেকজন শিক্ষাগুৰুলৈ জনাইছোঁ আজি শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা। মহান মনীষী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক আজি সমগ্ৰ দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ, মোৰ সতীৰ্থ আপোনালোকক দেখাব, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ যি শিক্ষা ভৱনৰ যি প্ৰেক্ষাগৃহৰ এই চৌহদত মই বৰ্তমান উপস্থিত আছোঁ। আৰু ইয়াত যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা যি শিক্ষা বিভাগৰ উদ্যোগত আজি যি কেন্দ্ৰীয়ভাৱে ইয়াত শিক্ষক দিৱসটি অনুষ্ঠিত হৈছে। মোৰ সতীৰ্থৰ সৈতে আপোনালোকক আমি ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু আজি বহুকেইজন যোৰহাট জিলাৰ যি কৃতি শিক্ষকসকল আছে সেই কৃতি শিক্ষকসকলক আজি সম্বৰ্ধনা ইয়াত জ্ঞাপন কৰা হৈছে। আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিশেষভাৱে যোৰহাট জিলাৰ যি শিক্ষা বিভাগ আছে শিক্ষা বিভাগৰ উদ্যোগত এই 64 সংখ্যক শিক্ষক দিৱসটি আজি খুব সুন্দৰকৈ উলহ মালহেৰে আয়োজন কৰিছে। আৰু প্ৰত্যেকজন যি সমাজক জ্ঞানৰ আলোকেৰে আলোকিত কৰা প্ৰত্যেকজন শিক্ষাগুৰু আজি ইয়ালৈ আহিছে। তেওঁলোকৰ আজি ইয়াত তেওঁলোকৰ দিন হিচাপে তেওঁলোকে ইয়াত সকলোৱে পালন কৰিছে। প্ৰত্যেকজন ব্যক্তি আজি ইয়াত উপস্থিত আছে। আৰু লগতে ভাৰতৰ যি দ্বিতীয়জন যি ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক সকলোৱে খুব শ্ৰদ্ধাৰে আজি সুঁৱৰিছে, যিহেতু আজি তেখেতৰ জন্মদিন তিথিত আজি এই খুব সুন্দৰকৈ প্ৰত্যেক শিক্ষা অনুষ্ঠানৰ প্ৰত্যেক যি শিক্ষকসকল আছে প্ৰত্যেক জিলাৰ শিক্ষকসকলে খুব সুন্দৰকৈ এই অনুষ্ঠানসমূহ আয়োজন কৰিছে। যিহেতু আমি বাইদেউ আমি আপোনাৰ ওচৰলৈকে আমি অকণমান আহিব বিচাৰিছোঁ। আমি শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। গতিকে শিক্ষাদানেৰে আপোনালোকে সমাজ আলোকিত কৰিছে, গতিকে কি ক'ব এই মুহূৰ্তত? শিক্ষাদানটো এটা মহৎ কাৰ্য, সেই কাৰ্যটো কৰি পেলাই আমাৰ ভালেই লাগিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকিবলৈ পাইছোঁ। লগতে তেওঁলোকৰ লগত মত বিনিময় কৰি তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল কৰি গঢ়ি তোলাত আমি যিমান পাৰোঁ সহায় কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, আমি আপোনালোকক পৰিৱেশ দেখাই আছোঁ যোৰহাট জিলা শিক্ষা ভৱনৰ প্ৰেক্ষাগৃহৰ পৰা। ভাল লাগিছে আজি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সৌজন্যত 64তম শিক্ষক দিৱস আমি যোৰহাট জিলা সকলোকেইটা শিক্ষক সংগঠনৰ সহযোগত শিক্ষা ভৱনত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহিছে, তেখেতে সুন্দৰ ভাষণ আমাক প্ৰদান কৰি ভৱিষ্যত প্ৰজন্মক সুন্দৰৰূপে জীয়াই থাকিব পৰাকৈ শিক্ষা প্ৰদান কৰিবৰ কাৰণে আমাৰ শিক্ষকসকলক পৰামৰ্শ আগবঢ়াইছে। তেখেতৰ বক্তৃতাত আমি মুগ্ধ হৈছোঁ। লগতে আজি আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত সকলো যোৰহাটৰ শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয়ৰ প্ৰধানসকলে যি সহযোগিতা আগবঢ়ালে তাত খুব ভাল লাগিছে। আমি আজি নথৈ আনন্দিত। ধন্যবাদ। যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা শিক্ষা বিভাগৰ নেতৃত্বত শিক্ষা ভৱনত আজি 64তম আমাৰ শিক্ষক দিৱসটো উদযাপন কৰা হৈছে। এতিয়া আমাৰ এই শিক্ষক দিৱসটো এইবাৰ অকণমান ব্যতিক্ৰম এইকাৰণে যে আগৰ শিক্ষক দিৱসত আমাৰ তেনেকুৱাকৈ কোনো ধৰণৰ মেগাজিন উলিওৱা হোৱা নাছিলে। আজি আমাৰ এখন ই মেগাজিন আজি ইয়াতে উন্মোচিত হ'ব। আমাৰ ইতিমধ্যে শ্ৰদ্ধাৰ বিশিষ্ট এডভোকেট ভৱ গোস্বামী দেৱে সেই আলোচনীখন ই মেগাজিনখন উন্মোচন কৰিব। আৰু সুন্দৰকৈ ইয়ালৈ আমাৰ অসম সাহিত্য সভাৰ সভাপতি মহোদয় তেখেতে বিশিষ্ট ব্যক্তি হিচাপে আমাৰ ইয়াতে আমাক আশীৰ্বাদ দিলে, এটা সুন্দৰকৈ শিক্ষকসকলক আশীৰ্বাদ জনালে। আৰু ভৱিষ্যতে আমি তেখেতসকলৰ সেই আশীৰ্বাদ লৈ পেলাই আমি আগবাঢ়ি যাম। দ্বিতীয়তে এতিয়া ইতিমধ্যে সেই ই মেগাজিনখনৰ কামো কৰি আছে। আমি সেই ক্ষেত্ৰত আমাৰ গোটেই এই প্ৰক্ৰিয়াটোৰ লগত জড়িত সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকলৈও আমাক এইখন অসমৰ সমূহ জনগণক সুবিধা কৰি দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমাৰ 64তম শিক্ষক দিৱসক প্ৰশাসনৰ তৰফৰ পৰা আমাৰ শিক্ষক সমাজৰ সৈতে আমি আজি শিক্ষা ভৱনত অনুষ্ঠিত কৰিছোঁ। এই শিক্ষা ভৱনত অনুষ্ঠিত কৰা শিক্ষক দিৱসত আমি মুঠ 25জন শিক্ষক শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হৈছে। ইয়াকে কৈ আমি চমুক্তভাৱে সামৰণি মাৰিছোঁ। সকলোৱে জানে আমি যিখন সমাজলৈ আহিছোঁ এখন বৌদ্ধিক সমাজ। আজি যাৰ কাৰণে আমি জ্ঞানৰ পোহৰ পালোঁ, আমি এই শিক্ষাগুৰুসকল তেখেতসকল সকলো আমাৰ অতি নমস্য। ঠিক তেনেকুৱা এজন শিক্ষাবিদ যি নিজৰ জন্মদিনটো ল'ৰা ছোৱালী তেখেতৰ ছাত্ৰসকলে তেখেতক ইমানেই ভাল পাইছিলে, তেখেতৰ জন্মদিন পালন কৰিবলৈ বিচাৰিছিলে। তেতিয়া তেখেতে ক'লে যে মোৰ জন্মদিন নহয়, তোমালোকে মোৰ জন্মদিনৰ লগত সংগতি ৰাখি মোৰ জন্মদিনটো
শিক্ষক দিৱস হিচাপে তোমালোকে পালন কৰা। তেতিয়াৰ পৰাই আজি 64 সংখ্যক এই আমাৰ শিক্ষক দিৱস আৰু আজি যোৰহাট জিলা বিষয়া কাৰ্যালয় আৰু প্ৰশাসনৰ সহযোগত ইয়াত হ'ল মোক ইয়ালৈ নিমন্ত্ৰণ কৰিলে। মই নিজে আহি যথেষ্ট মই আপ্লুত হৈছোঁ। কিন্তু মূলতঃ কথা হৈছে যে আমাৰ শিক্ষা ব্যৱস্থাটোত মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে বিধায়ক আছে, আমাৰ দৃষ্টিত কৰিব লগা বহুত আছে। গতিকে আগন্তুক সময়ত আমি কেনেকৈ আমি শিক্ষা ব্যৱস্থাটো অধিক ত্বৰান্বিত আৰু সমাজৰ একেবাৰে নিম্ন স্তৰলৈকে আমাৰ আত্মা শুদ্ধি হোৱাকৈ শিক্ষা ব্যৱস্থাটো আমি প্ৰৱৰ্তন কৰিব পাৰোঁ, সেইটোৰ আমি এটা ব্যৱস্থা হোৱাটো মই প্ৰাণৰ পৰা বিচাৰোঁ। আত্মা শুদ্ধি হোৱাকৈ এনেই মানে মেট্ৰিকত ফাৰ্ষ্ট, পৃথিৱীৰ ভিতৰত ফাৰ্ষ্ট, সেইটোতকৈ আমাৰ যিটো মানৱতা, সেই শিক্ষাৰ লগত আমাৰ মানৱতাটো থকাটো অতি প্ৰয়োজন হৈ পৰিছে আৰু যিটোৰ অভাৱৰ ফলত আজি আমাৰ স্খলন ঘটিছে সমাজখনত। এইখিনিকে মই ক'লোঁ এতিয়া।